তিনিচুকীয়াৰ ৰোটাৰী ক্লাবৰ 57 সংখ্যক পদভাৰ গ্ৰহণ অনুষ্ঠানত বিশেষ সম্বৰ্ধনা জনাই পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱা। তিনিচুকীয়া পদুমণি ৰিজৰ্ট তিনিচুকীয়া ৰোটাৰী ক্লাবৰ 57 সংখ্যক পদভাৰ গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত তিনিচুকীয়া ৰোটাৰী ক্লাবৰ 2026 আৰু 27 বৰ্ষৰ সভাপতি প্ৰকাশ জৈনৰ লগতে সম্পাদক আৰু অন্য সদস্যসকলে পদভাৰ গ্ৰহণ কৰে। পদভাৰ গ্ৰহণ অনুষ্ঠানত বিশিষ্ট পৰিৱেশ কৰ্মী তথা পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাক 2010 চনৰ পৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী নিয়মিতভাৱে চলাই থকাৰ বাবে বিশেষ সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই কাজি নেমুক জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰিবৰ বাবে পোনপ্ৰথমে চৰকাৰক আবেদন জনাইছিল। পদভাৰ গ্ৰহণ অনুষ্ঠানত পদ্মশ্ৰী চৌধুৰী, তিনিচুকীয়া ৰোটাৰী ক্লাবৰ পদভাৰ বিষয়া ডাক্তৰ মোহন শ্যাম কোঁৱৰ, ক্লাবৰ সক্ৰিয় সদস্য ডাক্তৰ GS গগৈ, ক্লাবৰ সক্ৰিয় সদস্য তথা বিশিষ্ট ব্যৱসায়ী অঞ্জনী কুমাৰ গোৱেল উপস্থিত থাকে।